কংগ্ৰেছক গালি পৰাৰ অচিলাৰে নাৰী সমাজক চূড়ান্ত অপমান মুখ্যমন্ত্ৰীৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ অচিলাৰে 2001 চনৰ পৰা 2016 চনলৈ চাকৰি লাভ কৰা নাৰীসকলৰ সতীত্বক লৈ প্ৰশ্ন কৰিলে স্বয়ং মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ শাসনকালত কেৱল টকাই নহয় চাকৰিৰ বাবে ছোৱালীয়ে আৰু বেলেগ কিবা কিবি কৰিব লাগিছিল এপিএসসিত চাকৰিৰ কাৰণে 1 কোটি 1.5 কোটি টকা ঘোষ দিছিলে আৰু জাস্টিস বিপ্লৱ শৰ্মা কমিশন ৰিপৰ্ট এছেম্বলিত গৈছে আপোনালোকে পঢ়ি চাব কংগ্ৰেছ দলৰ শাসন কালত অকল টকা নহয় সেই ৰিপৰ্টত লিখা আছে ছোৱালীয়ে আৰু কিবা কিবি কৰিব লাগিছিল ৰাজ্য প্ৰশাসনৰ মুৰব্বী হৈও মহিলাক লৈ এনেকুৱা ধৰণৰ অশুভনীয় মন্তব্যৰ পাছতো বৰ্তমান নিমাত কৰ্মচাৰী পৰিষদৰ লগতে বিষয়া সন্থাও চকুমুদা কুলিৰ ভাৱত অৱতীৰ্ণ তেওঁলোক মুখ্যমন্ত্ৰীয়ে বিতৰ্ক কৰাটো নতুন কথা নহয় ভোটৰ লালসাত নিম্ন পৰ্যায়লৈ নামি তেওঁ বিভিন্ন সময়ত ৰাজনীতি কৰি আহিছে বা নাৰী সমাজক ইয়াৰ পূৰ্বেও অপদস্থ কৰি আহিছে সেয়া নতুন কথা নহয় কিন্তু এইবাৰ কংগ্ৰেছৰ দিনত নাৰীসকলে কেনেকৈ চাকৰি লাভ কৰিছিল তাৰ প্ৰসংগ ব্যাখ্যা কৰিবলৈ গৈ নাৰী সমাজৰ সতীত্বক লৈ প্ৰশ্ন কৰি চূড়ান্ত অপমান এইগৰাকী মুখ্যমন্ত্ৰী কংগ্ৰেছৰ দিনত চাকৰি এটা পাবৰ কাৰণে লাখ লাখ টকা ঘোষ দিব লাগিছিল অংগনবাদী চাকৰি এটাৰ কাৰণেও 1 লাখ 1.5 লাখ টকা ঘোষ দিব লাগিছিল আজি মই যদি বিজেপিৰ কাৰ্যকৰ্তাসকলক কওঁ যে মই এটা চাকৰি দিম মোক 5 লাখ টকা তুলি দিয়ক সকলোৱে দিব 3 লাখ 4 লাখ 5 লাখ অসমীয়া মানুহে চাকৰিৰ কাৰণে দিব ৰেডি হৈ থাকে এই যে কংগ্ৰেছৰ নেতাবিলাকে ঘৰ বনাইছে গাড়ী কিনিছে আধা চৰকাৰী চাকৰিৰ নামত দালালি কৰি লোৱা টকাৰে তেওঁলোকে ঘৰ বনাইছে গাড়ী কিনিছে কংগ্ৰেছে ইমান চাকৰিও দিয়া নাই মই 1.5 লাখ চৰকাৰী চাকৰি দিছো যদি মই মাত্ৰ 1 লাখ টকা ললোহেঁতেন 1500 কোটি টকা মোৰ ঘৰত আহিলেহেঁতেন আৰু আমাৰ কাৰ্যকৰ্তাবিলাকৰো ঘৰ বনিলেহেঁতেন গাড়ী কিনিলেহেঁতেন 2 লাখ ললে 3000 কোটি টকা মোৰ ঘৰত আহিলেহেঁতেন কিন্তু অসমত প্ৰথমবাৰৰ বাবে এনেকুৱা এখন চৰকাৰ ৰাইজে দেখা পাইছে যোনে চাকৰিৰ নামত তামোল পান এখনো খোৱা নাই প্ৰথমবাৰৰ বাবে এনেকুৱা চৰকাৰ দেখা পাইছে চৰকাৰী চাকৰিৰ নামত মানুহৰ পৰা টকাৰ লুণ্ঠন 20 জনৰ পৰা টকা ল'ব চাকৰিও নাপায় টকাও যায় চাকৰিও যায় এপিএসসিত চাকৰিৰ কাৰণে 1 কোটি 1.5 কোটি টকা ঘোষ দিছিলে আৰু জাস্টিস বিপ্লৱ শৰ্মা কমিশন ৰিপৰ্ট এছেম্বলিত গৈছে আপোনালোকে পঢ়ি চাব কংগ্ৰেছ দলৰ শাসন কালত অকল টকা নহয় সেই ৰিপৰ্টত লিখা আছে ছোৱালীয়ে আৰু কিবা কিবি কৰিব লাগিছিল কব মই নোৱাৰো মুখ খুলিব মই নোৱাৰো লিখা আছে এই সন্দৰ্ভত বিৰোধীৰ বহু নেতাৰ লগতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে কংগ্ৰেছৰ শাসনকালত চাকৰি পোৱা প্ৰত্যেকগৰাকী নাৰীক অপমান কৰিছে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ দিনত বেয়া ৰাস্তাৰে চাকৰি লৈছিল অসমৰ ছোৱালীবোৰে কেৱল নিৰ্বাচনত জয়ী হ'বলৈ মুখ্যমন্ত্ৰীয়ে নাৰী সমাজক অপমান কৰিছে সেইবাবে মুখ্যমন্ত্ৰীয়ে ক্ষমা বিচাৰিব লাগে এইদৰে মুখ্যমন্ত্ৰীয়ে নাৰীৰ সতীত্বক লৈ কৰা মন্তব্যৰ তীব্ৰ ভাষাৰে ভৰ্ৎসনা আৰু গৰিহণা প্ৰদান কৰে মীৰা বৰঠাকুৰে অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱাকালি এখন নিৰ্বাচনী সভাত কৈছে যে কংগ্ৰেছৰ দিনত অসমৰ মহিলাই বক্ৰপথৰে বেয়া ৰাস্তাৰে চাকৰি লৈছিল মই অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ দায়িত্বশীল এগৰাকী মহিলা সভানেত্ৰী হিচাপে মুখ্যমন্ত্ৰীক মই তীব্ৰ ভাষাৰে ভৎসনা আৰু গৰিহণা দিছো যে যিসকলে মহিলাই কংগ্ৰেছৰ দিনত চাকৰি লৈ বৰ্তমান চাকৰি কৰি আছে প্ৰত্যেকগৰাকী মহিলাক তেওঁ অপমান কৰা নাইনে সামাজিকভাৱে পৰিয়ালৰ সন্মুখত গোটেই অসমৰ সন্মুখত তাৰমানে কংগ্ৰেছৰ দিনত চাকৰি লোৱা মহিলাসকলক
তেওঁ কি ভাষাৰে কথাটো ক'লে এই কথাটোত মোৰ সঁচাকৈ গাত লাগিছে এজন মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন জিকিবৰ কাৰণে অসমৰ মহিলা সমাজক যিটো কথা কৈ তেওঁ কটাক্ষ কৰিলে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ কথা ক'লে মই মুখ্যমন্ত্ৰীক ক্ষমা খুজিবৰ কাৰণে মই আহ্বান জনাইছো আৰু মুখ্যমন্ত্ৰীয়ে এনে ধৰণৰ নাৰী সমাজক লৈ বিকৃত মানসিকতাৰ যাতে ৰুচিবোধৰ যাতে প্ৰমাণ নিদিয়ে তাৰ কাৰণে তেওঁক সাৱধান আৰু সকিয়নি দিছো যে মুখ্যমন্ত্ৰীয়ে মহিলা সমাজক যিটো মানে বেয়া কথাৰে তেওঁ বক্ৰ পথৰে বেয়া ৰাস্তাৰে চাকৰি লোৱা কথাটো কৈছে সেইখিনি সময়ত তেওঁ কংগ্ৰেছৰ দলত আছিল নে নাছিল তাৰ মানে মুখ্যমন্ত্ৰীয়ে বেয়া কামবিলাক তেওঁৰ দিনত তেওঁ কৰিছিল নেকি যেনেকে ৰাকেশ পালক তেওঁ লৈ গৈছিল বুলি আমাৰ হাতত খবৰ আছে তেনেকে যিসকল মহিলাৰ কথা কৈছিল তেওঁ বেয়া পথৰে মহিলাসকলক লৈ গৈছিল নেকি কাৰণ সেইখিনি সময়তো তেওঁই উঠি ৰজা বহি ৰজা আছিল মুখ্যমন্ত্ৰীক এনেকুৱা দায়িত্ব জ্ঞানহীন কথা নকবৰ কাৰণে মই মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে গৰিহণাওটো দিছো আৰু সকিয়াই দিছো আগলৈ যাতে মহিলা সমাজক লৈ এনেকুৱা তৃতীয় পৰ্যায়ৰ কোনো ৰুচি নথকা কথা কৈ মহিলা সমাজক অসন্মানিত নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকিয়াই দিছো এগৰাকী ৰাজ্য প্ৰশাসনৰ মুৰব্বীৰ পৰা এনে আচৰণ আশা কৰিব পাৰিনে বা এইবোৰ শুনাৰ পিছতো বৰ্তমানো যিসকল মহিলাই চাকৰি লাভ কৰিছিল সেইসকল মহিলা কিয় নিমাতে আছে বুলিও এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই সন্দৰ্ভত চলচ্চিত্ৰ প্ৰযোজক তথা ৰজত কমল বঁটা বিজয়ী লুইত কুমাৰ বৰ্মনে ফেচবুক যোগে লিখি কয় 2001 চনৰ পৰা 2015 চনলৈ যিসকল মহিলাই চাকৰি পাইছিল তেওঁলোকৰ চৰিত্ৰ মুখ্যমন্ত্ৰীয়ে আমাক বুজাই দিলে সেইসকল মহিলাৰ ৰিয়েকশ্যন চাব লাগিব মুখ্যমন্ত্ৰীক উভতি ধৰে নে নাই যদি নধৰে তাৰ সমান্তৰালভাৱে ফেচবুক যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপ নেত্ৰী অনুৰূপা ডেকা ৰাজাই তেওঁ কৈছে যে সেই সময়ত আপুনিও আছিল কংগ্ৰেছত কি পথৰে লৈছিল আপুনি নিশ্চয় জানে আৰু যদি নাজানে তেনেহলে সমগ্ৰ অসমীয়া মাতৃজাতিক আঠুকাহি ক্ষমা খুজক আপোনাৰো এজনী ছোৱালী আছে মনত ৰাখিব অসমৰ প্ৰতিগৰাকী নাৰীৰ সন্মান আছে যেনেকৈ আপোনাৰ পত্নী মাতৃ আৰু জীয়ৰীৰ আছে আপুনি টকা আৰু ক্ষমতাৰ বাবে মুখত যি আহে তাকেই কৈ সমাজখনক লজ্জিত নকৰিব সকিয়াই দিলো আপোনাৰ ক্ষমতা আৰু টকা সদায় নাথাকে ইমান তললৈ কেনেকৈ যাব পাৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে অসমৰ মহিলাসকলে কংগ্ৰেছৰ দিনত বেয়া পথৰে চাকৰি লৈছে আপুনি এগৰাকী মুখ্যমন্ত্ৰীয়ে কি ধৰণৰ কথা ক'ব লাগে সেই কথা যদি আপোনাক শিকাবই লাগে তেনেহলে আপুনি সেই মুখ্যমন্ত্ৰীৰ চকীখনত থকাৰ আপোনাৰ কোনো নৈতিক অধিকাৰ নাই আৰু দ্বিতীয়তে আপোনাক প্ৰশ্ন কৰিবলৈ বিচাৰিছো যে কংগ্ৰেছৰ দিনত আপুনি কি মন্ত্ৰী আছিল আপুনি নিজেই কওক আৰু যদি মহিলাসকলক চাকৰি দিছিলে বেয়া পথৰে তেনেহলে সেই চাকৰি দিয়াৰ প্ৰচেছটোত আপুনিও নিশ্চয় জড়িত আছিল আপুনিও গম পায় যদি আপুনি গম নেপায় তেনেহলে আপুনি ইমান বেয়া কথা কৈ অসমৰ মহিলাক অপমান কৰা অধিকাৰ আপোনাক কোনে দিলে আপুনি আপোনাৰ ধনৰ বলত টকাৰ বলত বলিয়ান হৈ এইদৰে আপুনি যি কোনো ঠাইত গৈ আবুল তাবুল বকি এই ধৰণে অসমৰ নাৰীসকলক আপুনি পদে পদে অপমান কিয় কৰিছে এই অধিকাৰ আপোনাক কোনেও দিয়া নাই গতিকে অতি সোনকালে আপুনি অসমৰ নাৰী সমাজক ক্ষমা খুজক কাৰণ অসমৰ নাৰী সমাজৰ আত্মসন্মান আছে অসমৰ এক বিৰল ইতিহাস আছে মহিলাৰ গতিকে এই মহিলাসকলক অধিকাৰ আপোনাক দিয়া নাই যে অপমান কৰিবলৈ গতিকে অতি সোনকালে আপুনি এই কথাৰ উত্তৰ দিব লাগিব আৰু আপুনি অসমৰ মহিলা সমাজৰ ওচৰত ক্ষমা ভিক্ষা খুজিব লাগিব আন বহু উদাহৰণ বাদেই দিলো মুঠতে নিৰ্বাচনত জয়ী হ'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে নাৰী সমাজকো এনেদৰে লজ্জিত কৰিব পাৰিব সেই কথাই এতিয়া বিশ্বাসত ল'ব পৰা নাই একাংশ নাৰী সমাজে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও